নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰাতিপুৱাই গা ধুলোঁ, মূৰ ধুলোঁ। মূৰটো গৰমত ইমান ভিজি পিনে একেবাৰে হেৰি হৈ আছিলে, সেইকাৰণে আজি মূৰটো ধুই দিছোঁ। ধুই লৈ এয়া পানী এগিলাচ খাব লৈছোঁ। ৰাতিপুৱা কাম বনকেইটা কৰি লৈ আজৰি হৈছোঁ। এতিয়া ৰাতিপুৱা চাহ খোৱা নহয় যে, সেইকাৰণে পানী এগিলাচকে খাই লওঁ। এতিয়া ভাত ঠিক কৰিম, ঠাণ্ডা ভাত আছে, আলু সেনেকৈ চয়াবিন কিবা অলপ ভাজিম। ৰ'ব, আপোনালোকক মই আজি দিনটোত কিনো কৰোঁ, কি কৰোঁ আপোনালোকক দেখাই আছোঁ। এতিয়া কাম বনকেইটা কৰি আজৰি হৈ ল'লোঁ। কাম বনকেইটা কৰি এতিয়া তাঁতখন বম বুলি ৰাতিপুৱা সোনকালে তাঁতখন বম বুলি বতৰটো অকণমান ঠাণ্ডা হৈ থাকোঁতে বুলি ভাবি কাম বনকেইটা কৰি আজৰি হৈ লৈছোঁহে। এতিয়া যি ৰ'দ ওলাইছে আপোনালোকক দেখাইছোঁ যে এতিয়া বাজিছে 7টা বাজিছে। এতিয়া যিহেতু মৰ্ণিং স্কুল হৈছে, সেইকাৰণে স্কুলৰ ষ্টুডেণ্টবিলাক আহিলে মানে আমাৰ স্কুলৰ সন্মুখত এখন হাই ছেকেণ্ডেৰী স্কুল এখন আছে। হাই ছেকেণ্ডেৰী মানে এখন হাইস্কুল আছিলে। হাইস্কুলৰ পৰা এতিয়া এবছৰ হাই ছেকেণ্ডেৰী হৈছে। ৰ'ব আপোনালোকক দেখাইছোঁ, ল'ৰা ছোৱালীবিলাক আহি আছে স্কুলত। এখন দেখিছেনে স্কুলখন? স্কুলখন এবাৰ এখন স্কুল হাই ছেকেণ্ডেৰী হৈছে। এইফালে আছে বহুত দূৰলৈকে। এইফালে স্কুলখন এখন স্কুল আছিলে, হাইস্কুলৰ পৰা হাই ছেকেণ্ডেৰী হৈছে এইটো। আমাৰ ঘৰটো একেবাৰে মানে ৰাস্তাৰ কাষত। এয়া দেখিছে ন? এখন আমাৰ বাৰীখন। ইয়াতে অমিতা গছ এডাল, জলকীয়া, বেঙেনা, অকণমান মাটি আৰু তাতে যি পাৰোঁ লগাইছোঁ। এয়া ধুনীয়াকৈ হৈছে কিন্তু। এয়া দেখিছে স্কুলখনে। তেওঁলোকে প্ৰাৰ্থনা কৰিবৰ কাৰণে কিবা কৰিলে, লাইন হৈছে। এয়া প্ৰাৰ্থনা কৰিবৰ কাৰণে লৈছোঁ। এইটো ৰান্ধনী ঘৰটো হয়, দেখিছেনে? তাকে বোলো অকণমান আপোনালোককো দেখাই দিলোঁ। এয়া কাম বন কৰি আজৰি কৰি পিনে আহিলোঁ। আহি লৈ পিনে এয়া তাঁতৰ ওচৰত বহিছোঁ। এয়া দেখিছেনে? এয়া শালৰ ওচৰত বহিছোঁহি। শালখন বম বুলি ভাবিছোঁ। এয়া শালৰ ওচৰত ধুনীয়াকৈ আহি বহিছোঁ। ইমান গৰম, ইমান বেছি ৰ'দ দিছে নহয়। ৰাতিপুৱা বতৰটো ঠাণ্ডাই আছিলে, অলপ বৰষুণ দিয়া টাইপৰ কৰিছিলে। মানে মই ভাবিছোঁ আজি বৰষুণ দিব, ভালেই হ'ব আৰু অকণমান গাটো ঠাণ্ডা পৰিব বুলি। আকৌ সেয়া ৰ'দটোৱে আনিলে একেবাৰে নক'ব আৰু ইমান বেছি গৰম নহয়। গৰমৰ কাৰণে তাঁতখনো ব'ব পৰা নাই। এতিয়া মই তাঁতখন এইখন গামোচা বৈ থকা আজি মোৰ 3-4 দিনমান বেছিয়ে হ'ল চাগে। 4-5 দিন, 5 দিন নে 4 দিন সেনেকুৱা হৈছে আৰু। কিন্তু এনে হ'লে মই এনেকুৱা এখন গামোচা ব'বলৈ হ'লে মানে মই একেদিনাই এখন গামোচা ওলাই দিওঁ। এতিয়া মই এখন গামোচাকে 5-6 দিন লগা হৈছে। তাকেহে আজি ভাবিছোঁ নাই, এই গামোচাখন মই দিছিলোঁ যিহেতু ভিডিঅ'ত দিছিলোঁ, ভিডিঅ'ৰ যোগেদি চাই পিনে এজন দাদাই তাৰমানে অৰ্ডাৰ দিছে। 19 তাৰিখে নিব আহিব বোলে গামোচাখন। এতিয়া মই কাটি পিনে দহি খুৱাব লাগিব যিহেতু। এতিয়া আৰু মোৰ 30খন গামোচা আছে অৰ্ডাৰ, এটা বিয়া সেইখনো তাৰমানে বিয়া গামোচা হয়। সেইকেইখনো দিব লাগিব। সেইকাৰণে মানে মই ভাবিছোঁ এখন গামোচা বৈ পিনে সেই 30খন গামোচা অৰ্ডাৰখিনি বৈ দিওঁ। আকৌ এইখিনি কাটি আৰু লগাবলৈ, যিহেতু ইয়াত গামোচা আৰু 16-17খনমান আছে আৰু সিমান মানে আছে, নাই যে ইমান গামোচা। এইখিনি কাটি আকৌ 30খনমান লগাব লাগিব। সেইকাৰণে ভাবিছোঁ আজি বতৰটো অকণমান কালিতকৈ অকণমান ঠাণ্ডাটো অকণমান তাৰমানে কালি সমান দিয়া নাই আৰু গৰমটো আজি হ'লেও আৰু সেইকাৰণে যিমান ঘামি হ'লেও মই বওঁ। দেখিছেনে কিমান ঘামিছোঁ এইবিলাক? ইমান বেছি গৰম হৈছে মানে। গৰমত যে একো কৰিবলৈও মন নাযায়। দেখিছেনে? ভাত পানী খুৱাই বোৱাই মানুহজনকো পঠালোঁ। কামত গ'ল, তেওঁ গাড়ী লৈ পিনে ওলাই গ'ল। তাৰপৰা ভাবিলোঁ মই শালখন বওঁ, কাম বন কৰি মই দিনটো আজৰি হৈ থাকোঁ। দুপৰীয়া টাইমত আকৌ ভাত চব্জি বনাব লাগে, সেনেকুৱা আৰু ইমান হেৰি নাথাকে মোৰ। সেইকাৰণে তাঁতখনত ব'বলৈ হেৰি হয়। এতিয়া আকৌ গৰমৰ কাৰণে তাঁতখন ব'বই নোৱাৰোঁ। আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ আহিছে, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব প্লিজ। মই তাৰমানে এনেকৈ ভিডিঅ' বনাব নাজানো, বনোৱাই নাই, সেনেকৈ বনাই পোৱা নাই। আগতে এটা নে দুটা সেনেকৈ তাৰমানে দিছোঁ, নাজানো যে সেনেকৈ তাৰমানে প্ৰথমবাৰ দিছোঁ। সেইকাৰণে কথাবিলাক কোৱা অলপ হেৰি হয় আৰু কিবা ভুল হ'লে আপোনালোকে মাফ কৰিব।
বহুতে ধুনীয়া ধুনীয়া কমেণ্ট দিছে গামোচাক লৈ পিনে হেৰি লৈ পিনে। আপোনালোকৰ এতিয়া ওচৰ জেগা হ'লে মানে মই গামোচাবিলাক সেনেকৈ দিব পাৰিম। এতিয়া দূৰত হ'লে মানে মই সেনেকৈ দি পোৱা নাই যে, ভয় লাগে নহয় দিবলৈ। ইমান কষ্টকৈ বোৱা গামোচাকেইখন ইমান কষ্টকৈ বম, আকৌ যদি তাত গৈ পিনে নাপায় কিবা হয়, এখন গামোচা যদি হেৰি হয় যে মোৰ বহুত লোকচান মানে বহুত বেছি বেয়া লাগিব। ইমান কষ্টকৈ বওঁ, আপোনালোকে এতিয়া দেখিছে ইমান গৰমত মই কেনেকৈ বৈ আছোঁ গামোচাখিনি। সেয়াই আৰু মানুহে বহুত গামোচা বিচাৰি আহিছে, এতিয়া মই গৰমত বৈহে দিব পৰা নাই। ইমান বেছি গৰম লাগিছে নহয়, দেখিছেনে কিমান ঘামিছে এইবিলাক ইমান একেবাৰে ঘামি হেৰি হৈ গৈছোঁগৈ। ৰ'ব আপোনালোকক মই শালখন দেখাই দিছোঁ। আপোনালোকৰ মোৰ ফুলটো যেনে শিৰখত বান্ধি লওঁ, বহুতে এইটো কথা সুধি থাকে শিৰখত এইটো কেনেকৈ বান্ধে, কেনেকৈ কি কৰে, কেনেকৈ তোলে, আপোনালোকক মই আজি সেইখিনি দেখাই আহিছোঁ। এয়া দেখিছেনে, এয়া তাৰমানে গামোচাখন কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। এইটো বুটাটো হয়, এটা সৰুকৈ অকণমানিকৈ বুটা দিছোঁ, বেছি ডাঙৰ বুটা দিয়া নাই। এয়া বুটা ইয়াত 4টা লাইন দিছোঁ। গামোচাখন কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। দেখিছেনে, এইটো আমি হিৰখ বুলি কওঁ। বিভিন্ন জেগাত এইটো চাইডে তাৰমানে আমাৰ আপাৰ আচাম চাইডে মানে এইটো বহুত বেছিকৈ চলে। আপাৰ আচাম চাইডে সেইটো চাইডে মানে এনেকৈ হিৰখত হেৰি কৰি পিনে তোলে ফুলবিলাক। ইয়াত দেখিছেনে, ইয়াত মই এডাল এডালকৈ সূতাখিনি বাছি লৈছোঁ। ইয়াতে এডালকৈ বাছি লৈ পিনে ইয়াতে এনেকৈ মানে এডাল সূতা বৈছোঁ, মানে এডাল তাৰমানে দুডাল এযোৰ সূতা এনেকৈ এযোৰকৈ বান্ধি এনেকৈ তলত আমি এইখিনি ডন বুলি কওঁ, এইখিনি ধুনীয়াকৈ বান্ধি লৈছোঁ। বান্ধি লৈ ফুলটো মানে ইয়াতে এনেকৈ তাৰমানে কেইডাল উঠিব কেইডাল পৰিব মানে সেনেকৈ মানে বাচি পিনে যোনখিনি পৰা মানে সেইখিনি যোনটো চাইডে আপোনালোকে বাচে, ওপৰত উঠাকৈ বাচে নে তলত পৰাকৈ বাচে, এনেকৈ বাচি লৈ পিনে ধুনীয়াকৈ যে এনেকৈ কৰি ল'ব পাৰিব। ইয়াতে মোৰ 5টা ফুল আছে। 5টা ফুল মানে একেলগতে বান্ধি থৈ দিছোঁ। এতিয়া মই এখন গামোচা ওলোৱাৰ পিছত ইয়াতে আৰু এটা ফুল বান্ধিম। যিহেতু 30খন গামোচা মোক অৰ্ডাৰ দিছে, সেই 30খন গামোচা তেওঁলোকে ফুল এটা দি থৈছে। সেই ফুলটো মানে মই বাচি মেলি ধুনীয়াকৈ থৈ দিছোঁ, লেখি মেলি ইয়াত ধুনীয়াকৈ তুলি ল'ম, বান্ধি ল'ম। এটা ফুলকে 30খন গামোচা দিব দিছে, সেইকাৰণে মানে ভাল লাগিছে। এটা ফুলকে তাৰমানে তুলি থাকিলে সেনেকৈ ভাল লাগিব। ফুলটো ইমান ডাঙৰ নহয়, অলপ সৰু হয়। সেইখিনি গামোচা মানে মই গামোচা এখন দুখনকৈ ল'লে মানে এনেকৈ কষ্ট হয়তো, যিহেতু কষ্ট হয় সেইকাৰণে মানে গামোচাবিলাক সৰহকৈ ল'লে মানে অলপ কমাই দিওঁ। কিন্তু এখন গামোচা 2খন গামোচা ল'লে মানে মোৰ ইমান কষ্ট নাথাকে যে, সেইকাৰণে মই নলওঁ। দামটো অকণমান হেৰিকৈ লওঁ আৰু। এতিয়া মানুহবিলাকে গামোচাবিলাক লৈ দামেই দিব নোখোজে। দামবিলাকে তাৰমানে দামটো এতিয়া সেইদিনাখনি এজনী মানুহ আহিছিলে, গামোচা কেনেকৈ বিক্ৰী কৰিছা কি কৰিছা এনেকৈ, তেওঁক লাগে বুলি কৈছিলে। কিন্তু দামটো শুনি পিনে 2-3 দিনৰ পাছত আহিম বুলি ক'লে, ক'ত আজিলৈকে নাহিলে চাগে, দামটো শুনি পিনে নাই। এতিয়া আপোনালোকে ইমান কষ্টকৈ বওঁ মই গামোচাখিনি, দেখিছে নহয় ঘামি গৰমত, মানে ইমান বেছি গৰমত এনেকুৱা। আৰু মোৰ চালিখন মানে শালৰ চালিখন অলপ তলত হৈছে। এই টিঙৰ ভাৱটো মূৰত বহুত বেছিকৈ পৰে, সেইকাৰণে মানে বহুত বেছি গৰম লাগে। ইয়াতে বহিলে মানে সেনেকুৱা আৰু জেগাডোখৰ মানে আগৰ জেগাডোখৰ ঠিকে আছিলে। এইটো চাইডে এতিয়া ঘৰটো বনাবলগীয়া হ'ল যে, সেইকাৰণে মানে শালখন ইয়াত আনিবলগীয়া হ'ল। সেইকাৰণে আৰু আপোনালোকৰ কাৰোবাক যদি ওচৰৰ আছে, মোৰ ঘৰ হয় ঢেকীয়াজুলিত হয়, আপোনালোকে যদি এনেকুৱা ঢেকীয়াজুলি ওচৰে পাঁজৰে ক'ৰবাত আছে, কোনোবাই যদি আপোনালোকে বিচাৰিব তাৰমানে গামোচা লাগিলে মানে আপোনালোকে মোক ক'ব পাৰিব। আপোনালোকে যদি দৰা বৰণৰ গামোচা লাগে সেনেকৈও তাৰমানে আগতীয়াকৈ ক'লে মানে অলপ দিনৰ আগত ক'লে মানে মই ধুনীয়াকৈ ওলাই দিম। আৰু যদিও তাৰমানে এনেকৈ বিয়া মান ধৰিবৰ কাৰণে কিবা ধৰিবৰ কাৰণে এনেকৈ গামোচা প্ৰয়োজন হয় নহয়, এটা চাইডে গামোচা সেনেকৈ বহুতে মোক অৰ্ডাৰ দিয়ে। সেনেকুৱা গামোচা আপোনালোকক যদি কাৰোবাক লাগে আপোনালোকে সেনেকৈও অৰ্ডাৰ দিব, মই সেনেকৈও ধুনীয়াকৈ বৈ দিম। আপোনালোকে মোক কণ্টেক্ট কৰিব। আপোনালোকে মোক মেছেজ কৰিব, হোৱাটছআপত মোৰ নাম্বাৰটো দি দিম, আপোনালোকে তাতে মোক কণ্টেক্ট কৰিব। আজিলৈ আহিছোঁ। মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি, আপোনালোকে বহুত বেছি মৰম দিছে, মোৰ বহুত বেছি ভাল লাগিছে। মানে মই ভবা নাছিলোঁ এনেকৈ এদিন দুদিনত মোৰ চেনেলটো খোলা আজিলৈকে এমাহমান হৈছে। এমাহমান হ'লেও মানে যিমানখিনি আপোনালোকে মৰম দিছে সেইখিনিয়ে মই বহুত বেছি বুলি ভাবিছোঁ। এনেকৈ লাহে লাহে আৰু কি হয়, যিখিনি হাতৰ বিদ্যা আছে সেইখিনিকে কৰি গৈ আছোঁ। তাকে বোলো আপোনালোকক অলপ অলপ দেখাই যাম সদায়। সেনেকৈ মানে অকণমান সদায় দিব নোৱাৰোঁ বাৰু ভিডিঅ',
কেতিয়াবা এনেকৈ 2-3 দিনৰ মূৰে মূৰে এনেকৈ ভিডিঅ' দি থাকিম। হ'ব দিয়ক, আহিছোঁ, বাই বাই।